হাই বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টো হৈছে আদাবাৰী তিনিআলি এটা পাৰ্কৰ। এই পাৰ্কটো জালুকবাৰীৰ পৰা 1 কিলোমিটাৰমান ভিতৰত আছে। এইটো হ'ল আদাবাৰী তিনিআলি। আদাবাৰী তিনিআলিৰ লগতে লাগি থকা এটা পাৰ্ক। এই পাৰ্কটোত আছে সৰু ছোৱালীৰ কাৰণে খেল ধেমালি কৰা, চোৱা চিতা কৰা, বাগিচা, ফুলৰ বাগিচা আদি ইত্যাদি বহুত ধৰণৰ বস্তু ইয়াতে চাব পাৰিব। এই ভিডিঅ'টো যদিও অলপ ডাঙৰ হৈছে, মই অকণমান দিয়ে সকলোখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই সেইটো বস্তুখিনি ভালদৰে চাব পাৰিব। আৰু এইটো পাৰ্কত ৰাতিপুৱা ভাগত আহিলে ফ্ৰীত আহিব পাৰিব, কোনো টকা দিব নালাগে। দিনৰ 10টাৰ পিছত আহিলে 10 টকা পাৰ্কৰ কাৰণে ভাড়া লয় চাগে। এই ভিডিঅ'টোত আৰু দেখুৱাম যে সৰু ল'ৰা ছোৱালীবিলাকে কেনেকুৱাকৈ খেল ধেমালি কৰিব পাৰিব, সেইবিলাক বস্তু দেখুৱাম। এতিয়া চাই আছে কলহ আদি ইত্যাদি। गाड़ी स्टार्ट कर। हम फर्स्ट गाड़ी चला पत्थर लग। এতিয়া চাওক, সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক বস্তু বনাই থৈছে। এইবিলাক বস্তুত খেল ধেমালি কৰিব পাৰে আৰু আনন্দিত হয়। আৰু এইফালেও আছে যে সৰু ল'ৰা ছোৱালীৰ লগতে অলপ ডাঙৰ মানুহে খেলি থাকিব পৰা বস্তু আছে। ইয়াতে বস্তুবিলাক খুবেই সুন্দৰভাৱে সজাই থৈছে। আপোনালোকে যদি ইয়াতে আহে মনোৰঞ্জনমুক্ত হ'ব। ইয়াতে বহুত বস্তু চাব পাৰিব। ইয়াতে কেনেকুৱাকৈ এক্সাৰচাইজ কৰে, কি কৰে এইবিলাক দেখুওৱা আছে। আপোনালোকেও ইয়াতে এক্সাৰচাইজ কৰিব পাৰিব ৰাতিপুৱা ভাগত আহিলে। আৰু যদি দিনৰ ভাগত আহে, দিনৰ 10টা বজাৰ পিছত পাৰ্কটো ফিজ এটা লয়। সেই ফিজটোৰ বিষয়ে আগতে কৈছোঁ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ আৰু বস্তুবিলাক। এই বস্তুবিলাক চাই লওক। আপোনালোকে বস্তুবিলাক চালে আপোনালোকে আনন্দিত হ'ব। এই বস্তুবিলাক সকলো ঠাইতে নাথাকে, এইটো পাৰ্কতে বনোৱা হৈছে। ইয়াতে অনলি এনেকুৱা নহয় যে আৰু বস্তুবিলাক আছে যে সেইবিলাকো যেনেকুৱা খোজকাঢ়া হয়। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? আৰু ইয়াতে খেল ধেমালিও কৰা হয়। আৰু ইয়াতে আপোনালোকে চাব পাৰিব যে যদি ক'ৰবাৰ ফটো তুলিব লগা হয়, এনেকুৱা পাৰ্কৰ কাৰণে বহুত ভাল ফটো তুলিব পাৰিব। আপোনালোকে চাবও পাৰিব, ভালো লাগিব। আপোনালোকে আহিলে নিশ্চয় ইয়াতে ভাল লাগিব যেন পাইছোঁ। চাওক কেনেকুৱাকৈ এটা পুখুৰীও আছে, ডাঙৰ পুখুৰী। নিশ্চয় ভাল লাগিব আপোনালোকৰ। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। আৰু এই ভিডিঅ'টো মই ওপৰৰ পৰা অলপ দেখাইছোঁ, আপোনালোকে চাই লওক। এই ভিডিঅ'টো ওপৰৰ পৰা এনেকুৱা হে। আৰু দোস্ত, এইটো ভিডিঅ' চাই কিনে যদি আপোনালোকৰ উপকৃত হৈছে, আপোনালোকে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ কাৰণে নেক্সট টাইম ভিডিঅ' লৈ আহিম।